হঠাতে এটা গড় আজি পুৱা প্ৰায় 4 বজাতে আমাৰ 2 নং ভাগ্যৰ ওপৰত ওলালেহি গতিকে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ তৎকালে যাতে তেওঁলোকে আহি ইয়াৰ ব্যৱস্থাটা সোনকালে কৰিলে ভাল হ'ব ৰাইজ নহ'লে আতংকিত হৈ পৰিছে নেদেখা বস্তু এজন দেখিছোঁ আজি আমালৈ নোযোৱাকেই হৈছে ইয়াতে ওচৰতে আমি চাবলৈ পাইছোঁ উদয়পুৰ ওলাইছে কিন্তু ক'ৰ পৰা আহিছে এইটো গম নাপাওঁ এইটো ৰাতিপুৱাৰ পৰা আহিছে বুলি গম পাইছোঁ কিন্তু ক'ৰ পৰা আহিছে এতিয়া গম পোৱা নাই কিন্তু ফৰেষ্টৰ মানুহ আহিছে এতিয়া কি কৰিব তেখেতলোকেহে জানিব বিশেষকৈ চোচা মাৰিছে ওচৰলৈ গ'লে আৰু যোৱাটো ভালো নহয় তালৈ পাইছোঁ ইয়াত ভাগ্যপুৰত আমি কাজিৰঙালৈ নোযোৱাকৈ ইয়াত দেখিবলৈ পাইছোঁ এইকাৰণে আমাৰ ভাল লাগিছে বহুত মানুহে গোট খাই কিনি চাই আছে আজি ৰাতিপুৱাই আমি খবৰ পালোঁ যে এটা গড় আহি পিনি কাজিৰঙাৰ পৰা আহি আমাৰ উদয়পুৰ দীন হাজৰিকা ঘৰৰ বাৰী চুকত সোমালেহি বহুত মানুহ সমাগত হৈছে কাজিৰঙালৈ নোযোৱাকৈ আমাৰ উদয়পুৰতে চাবলৈ সৌভাগ্য হৈছে আৰু আমিও সেইটো কাৰণে চাবলৈ আহিলোঁ ৰাইজে ভাল পাইছে